যিহেতু দেখি আহিছে গেলেকি বিভিন্ন অঞ্চলত যি ভূমাফিয়াৰ দপদপনি চলি আছে। আমি দেখি আহিছো বিভিন্ন গ্ৰাম্য অঞ্চলৰ খেতি পথাৰৰ যি খেতি পথাৰত তেওঁলোকে মাটি খনন কৰি যি বিক্ৰী কৰি আছে, সেই মাটিসমূহ ক'ত গৈছে? আচলতে সেইসমূহ তেওঁলোকে একাংশ অসাধু ভূমাফিয়াই এই যি মাটিসমূহ বিক্ৰী কৰিছে, শ শ টিপ মাটি বিক্ৰী কৰিছে। যিহেতু সেই মাটিসমূহ নিওঁতে যিটো পথৰ কাষতে কিছুমানে মাটি পেলাই থৈ গৈছে, যাৰ ফলত আৰু নিয়াৰ সময়ত যিসমূহ বাহনে কঢ়িয়াই নিয়ে, কঢ়িয়াৰ সময়ত ৰাস্তা পথে পৰি গৈছে। তাৰ ফলত কি হয়, এজাক বৰষুণে সেই ৰাস্তাটো সম্পূৰ্ণৰূপে দুৰ্ঘটনাৰ এটা সূত্ৰপাত আমি পূৰ্বেও দেখি আহিছো, যে ৰাস্তাত মাটি পেলাই থোৱাৰ ফলত বিভিন্ন ধৰণৰ দুৰ্ঘটনা পূৰ্বেও হৈ আহিছে। কাৰণ এজাক বৰষুণ দিলে ৰাস্তাত বোকাময় পৰিৱেশ হৈ যায়, আৰু তাত কণ কণ ল'ৰা ছোৱালীসকলে স্কুল অহা যোৱা কৰাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয়। এইবোৰ আচলতে প্ৰশাসনে এইবোৰৰ ওপৰত গুৰুত্ব আৰোপ দি শীঘ্ৰে ক্ষিপ্ৰতাৰে তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে শীঘ্ৰে কৰিব লাগে। কাৰণ তেওঁলোকে মাটিসমূহ খনন কৰি তেওঁলোকে কোনোবা ঠাইত নি পিনে বিক্ৰী কৰিছে, কিন্তু নিয়াৰ সময়ত যিসমূহ ৰাস্তাত পৰি গৈছে, সেই ৰাস্তাত পৰাৰ ফলত যিসমূহ দুৰ্ঘটনা সংঘটিত হৈছে, সেইসমূহ সম্পূৰ্ণৰূপে প্ৰশাসনে দায়ী হ'ব। গতিকে প্ৰশাসনে ক্ষিপ্ৰতাৰে তেওঁলোকে মানে পদক্ষেপ গ্ৰহণ কৰি তেওঁলোকৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ হয়, আমি দেখি আহিছো গেলেকী অঞ্চলৰ ওচৰে পাজৰে যি গাঁও অঞ্চল আছে, সেই গাঁও অঞ্চলসমূহ একাংশ অসাধু লোকে একাংশ ভূমাফিয়া বিভিন্ন সময়ত যি খেতি পথাৰৰ যিসমূহ পুখুৰী সাদৃশ খান্দি আহিছে, ভূমাফিয়াৰ দপদপনি চলাই আছে, আৰু এয়া নিৰাকাৰে মানে দিনে নিশাই তেওঁলোকে মাটি খনন কৰি আছে। কিন্তু চৰকাৰ তথা প্ৰশাসনে চকুৰ মুন্দা কুলিৰ ভাও ধৰি আছে। আমি যিসকল গাঁও প্ৰধান আছে তেওঁলোকো নিমাত হোৱা দেখা গৈছে। লগতে প্ৰশাসনেও কোনো ধৰণৰ ইয়াৰ বিহিত ব্যৱস্থা লোৱা আমি দেখা নাই। একাংশ অসাধু লোকৰ দপদপনিৰ কাৰণে গেলেকী বিভিন্ন অঞ্চলৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে খেতি পথাৰৰ বিভিন্ন মাটি অনিষ্ট কৰা দেখা গৈছে। আমি ইয়াৰ পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছো যে অতি শীঘ্ৰে এই খনন যি প্ৰক্ৰিয়া, ভূমাফিয়া যি একাংশ অসাধু লোকে মাটি খনন কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই পৰৱৰ্তী সময়ত এই ভূমাফিয়াসকলৰ বিৰুদ্ধে বৃহৎভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।